নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰী বৰা। আমি মোহনবাসীদাস শ্ৰেষ্ঠ মাধ্যমিক বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি মোৰ লগতে মোৰ কেইগৰাকীমান সহপাঠীৰ লগত এটি প্ৰকল্প হাতত লৈছিলোঁ আৰু সেই প্ৰকল্পটোৰ নাম হৈছে পানীৰ সমস্যা। আৰু সেই পানীৰ সমস্যাটোৰ বাবে আমি মনহা গাঁৱলৈ গৈছিলোঁ আৰু সেই মনহা গাঁৱত গৈ আমি এটি পুখুৰী পৰ্যবেক্ষণ কৰিছিলোঁ। সেই পুখুৰীটো আপোনালোকে দেখিব পাৰে। এই পুখুৰীটোত বিভিন্ন ধৰণৰ লেতেৰা জাবৰ জোথৰ পৰি আছে, লগতে পুনিৰে আবদ্ধ হৈ আছে আৰু সেই বাঁহবিলাকৰ পৰা যিবিলাক কাঠ কামি শুকাই যোৱা সেইবিলাকেও গোটেই পুখুৰীটো আৱৰি ধৰিছে। ইয়াত আপোনালোকে কিনাৰলৈ লক্ষ্য কৰিলে দেখা পাব পাৰে, ইয়াত প্লাষ্টিকেও নধৰা হৈ আছে। গতিকে এইবোৰ দৃশ্য চাই আমি এটা কথাত উপনীত হৈছোঁ যে ইয়াত থকা পানীখিনি দূষিত হৈ আছে আৰু পানীখিনি দূষিত হৈ থকাৰ ফলত ইয়াত যদি কিছুমান মাছ পুঠিও আছে বা যিবিলাক পানীত থকা জীৱ সেইবিলাকৰ বাবেও বহুত সমস্যাৰ সৃষ্টি হৈছে, কিয়নো ইয়াত থাকি তেওঁলোকে ভালদৰে উশাহো ল'ব পৰা নাই। আৰু এই যিহেতু পানী আমাৰ মানৱ জীৱনৰ বাবে এটা অতি মূল্যৱান সম্পদ, সেই পানীত যেতিয়া এই বিষাক্ত দ্ৰব্যবিলাক নিহিত হৈ থাকিব তেতিয়া সেই পানীখিনি প্ৰদূষিত হয় আৰু আমাৰ মানৱ দেহৰ বাবে পানী নিতান্তই প্ৰয়োজন। যদি এনেকৈ পানীবোৰ এটাৰ পিছত এটা অংশ যদি লেতেৰা হৈ গৈ থাকে তেতিয়া এই মানৱ জীৱনৰ বাবে এইটো এটা অতি ভয়ংকৰ সমস্যালৈ ৰূপান্তৰিত হ'ব। এনেকুৱা এক সমস্যাৰ সৃষ্টি নহ'বৰ বাবে আমি সকলোৱে সচেতন হ'ব লাগিব। তাৰ বাবে আমি এই পুখুৰীৰ লগতে আৰু বিভিন্ন ধৰণৰ উৎস আছে, সেই উৎসসমূহ চাফা কৰাৰ দায়িত্ব ল'ব লাগিব আৰু এনেকুৱা এটা মনোধাৰণা ৰাখিব লাগিব মনত যে ইয়াত আমি একো ধৰণৰ জাবৰ জোথৰ নেপেলাওঁ। প্লাষ্টিক থাকিলেও আমি প্লাষ্টিক বেলেগ জেগাত থ'ম বা জাবৰ জোথৰ বেলেগ জেগাত থ'ম, কিন্তু আমি পানীত সেইবোৰ পেলাই নিদিওঁ। আৰু আমি এটা কথা দেখিবলৈ পাওঁ যে আজিকালি মৰাশসমূহো পানীত দলিয়াই দিয়া যায় বা ঘৰৰ কাপোৰ কানি ধুব থাকিলেও সেই পানীতে ধোৱা হয়, যাৰ ফলত সেই পানীৰ উৎসটো একেবাৰে প্ৰদূষিত হৈ যায় আৰু সেইবোৰ পানী খোৱাৰ বাবে উপযোগী নহয়। আৰু সেই যেতিয়া পানী এটাৰ উৎস প্ৰদূষিত হয় তেতিয়া ইয়াৰ ওচৰে পাজৰে থকা মানুহবিলাকৰো সমস্যা হয়। শেষত মোৰ লগতে আমাৰ সহপাঠী সকলোৱে এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ মনতে যে আমাৰ চাৰিওকাষে থকা যিবিলাক পানীৰ উৎস তাত আমি কেতিয়াও প্লাষ্টিকে হওক জাবৰ জোথৰে হওক আমি একো নেপেলাওঁ আৰু লগতে আমাৰ লগতে 2-4জনকো আমি শিকাম যে পানী আমাৰ বাবে কিমান মূল্যৱান আৰু এই পানী নহ'লে সমস্ত জীৱ জগতৰ মূল্য নাথাকিব, ইয়াত মানুহ জীয়াই থাকিব নোৱাৰিব। আৰু সেইবাবে যাতে কোনোৱে এনেকুৱা ধৰণৰ পানীৰ উৎসবিলাকত জাবৰ জোথৰ নেপেলায় তাৰ বাবে আমি এনেকুৱা এটা মনোভাৱ সৃষ্টি কৰিব লাগিব। ধন্যবাদ।